ধন্যবাদ। আজি যিটো অনুষ্ঠান দৰবাৰ ৰোড যুৱ জামাত তথা দৰবাৰ ৰোড মছজিদ পৰিচালনা সমিতিয়ে আয়োজন কৰিলে, এই অনুষ্ঠানটো অতি আদৰণীয় হৈছে আৰু যিসকল উঠি অহা ছাত্ৰ ছাত্ৰী নতুন প্ৰজন্মত তেওঁলোকৰ কাৰণে এটা অনুপ্ৰাণিতমূলক অনুষ্ঠান হৈছে বুলি আমি আশা কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি সম্বৰ্ধিত হ'ল তেখেতসকলেও নিজৰ ভৱিষ্যত জীৱন উজ্জ্বল কৰিবৰ কাৰণে প্ৰেৰণা পাইছে বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ দৰবাৰ ৰোডৰ ঐতিহাসিক আমি দৰবাৰ মছজিদ পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া আৰু আমাৰ যুৱ জামাতৰ সদস্যসকল সকলো মিলি আমাৰ গাঁৱৰ যিসকল ছাত্ৰ ছাত্ৰী এই বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ গাঁৱলৈ তথা শিৱসাগৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে, তেখেতসকলক আমি উৎসাহিত কৰাৰ উদ্দেশ্যে আমি সকলো একগোট হৈ তেওঁলোকক এক অভিনন্দন অনুষ্ঠান আজি অনুষ্ঠিত কৰিলোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, যাতে ভৱিষ্যত জীৱনত তেওঁলোকৰ এই সুখ্যাতি অৱতীৰ্ণ যিদৰে এতিয়া অৱতীৰ্ণ হৈছে তেনেদৰে আগৰ ভৱিষ্যত জীৱনটো তেওঁলোকৰ সুখ্যাতিৰে অৱতীৰ্ণ হৈ আমাৰ এই গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে, সমাজখনলৈ গৌৰৱ কঢ়িয়াই আনে আৰু এজন সুনাগৰিক হৈ দেশখনলৈ এক গৌৰৱ কঢ়িয়াই আনে। বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যি পাৰদৰ্শিতা দেখাব আগলৈ, যাতে তেওঁলোকৰ জীৱনৰ সেই পাৰদৰ্শিতাই আমাৰ দেশখনৰো গৌৰৱ তথা পাৰদৰ্শিতা প্ৰতিফলিত কৰে। ধন্যবাদ। আমি আজি মেট্ৰিকৰ 8গৰাকী আৰু হায়াৰ ছেকেণ্ডেৰীৰ বিভিন্ন বিভাগৰ সেৱা আৰু CBSE মিলাই 16গৰাকী ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জনালোঁ। আৰু আমাৰ এই অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিচাপে আমাৰ ছাৰ উপস্থিত আছে, ছাৰকো মই দুআষাৰ এই বিষয়ে ক'বলৈ কৈছোঁ। ধন্যবাদ। আজি যিটো অনুষ্ঠান দৰবাৰ ৰোড যুৱ জামাত তথা দৰবাৰ ৰোড মছজিদ পৰিচালনা সমিতিয়ে আয়োজন কৰিলে, এই অনুষ্ঠানটো অতি আদৰণীয় হৈছে আৰু যিসকল উঠি অহা ছাত্ৰ ছাত্ৰী নতুন প্ৰজন্মত তেওঁলোকৰ কাৰণে এটা অনুপ্ৰাণিতমূলক অনুষ্ঠান হৈছে বুলি আমি আশা কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি সম্বৰ্ধিত হ'ল তেখেতসকলেও নিজৰ ভৱিষ্যত জীৱন উজ্জ্বল কৰিবৰ কাৰণে প্ৰেৰণা পাইছে বুলি আমি অনুভৱ কৰিছোঁ। আমাৰ দৰবাৰ ৰোডৰ ঐতিহাসিক আমি দৰবাৰ মছজিদ পৰিচালনা সমিতিৰ সমূহ বিষয়ববীয়া আৰু আমাৰ যুৱ জামাতৰ সদস্যসকল সকলো মিলি আমাৰ গাঁৱৰ যিসকল ছাত্ৰ ছাত্ৰী এই বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ আমাৰ গাঁৱলৈ তথা শিৱসাগৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে, তেখেতসকলক আমি উৎসাহিত কৰাৰ উদ্দেশ্যে আমি সকলো একগোট হৈ তেওঁলোকক এক অভিনন্দন অনুষ্ঠান আজি অনুষ্ঠিত কৰিলোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, যাতে ভৱিষ্যত জীৱনত তেওঁলোকৰ এই সুখ্যাতি অৱতীৰ্ণ যিদৰে এতিয়া অৱতীৰ্ণ হৈছে তেনেদৰে আগৰ ভৱিষ্যত জীৱনটো তেওঁলোকৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।